বলো গাইজ আজি আপোনালোকক ট্ৰিপত লৈ যাওঁ। বাৰু আপোনালোকৰ পাহাৰ ভাল লাগে নে সমুদ্ৰ? মোৰ আকৌ পাহাৰ বেছি প্ৰিয়। এইটো ভিডিঅ'ৰ মাধ্যমত আজি মই ক'ত গৈ আছো, কাৰ লগত গৈ আছো, এই সকলোখিনি আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী, জয় গুৰু চবকে। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে মোক জনাওক এইটো ভিডিঅ' আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। আজি মই এটা বিশেষ যাত্ৰাৰ বাবে মানসিকভাৱে সাজু হৈছো, কিন্তু এই মুহূৰ্তত মই কলৈ গৈ আছো সেই কথাটো এতিয়াই নকওঁ। অলপ ৰহস্য থাকক, নহলে মজাই কমি যাব, নহয়নে? সকলো প্ৰস্তুতি সম্পূৰ্ণ, বেগটো গুচাই ললো, প্ৰয়োজনীয় বস্তুবোৰ লগত লৈছো আৰু মনটো নতুন অভিজ্ঞতাৰ বাবে সাজু। প্ৰতিটো যাত্ৰা মোক নতুন কিবা এটা শিকায়, নতুন মানুহৰ সৈতে চিনাকি কৰায় আৰু নতুন স্মৃতি উপহাৰ দিয়ে। সেইবাবেই ভ্ৰমণ মোৰ বাবে কেৱল এটা স্থানলৈ যোৱা নহয়, ই এটা সুন্দৰ অনুভৱ। আজি এই যাত্ৰাটো কেনেকুৱা হ'ব, কিমান ধুনীয়া দৃশ্য দেখা পাম, কি কি নতুন অভিজ্ঞতা সংগ্ৰহ কৰিম, এই সকলো কথা মই নিজেও এতিয়া নাজানো। কিন্তু এটা কথা মই নিশ্চিত হ'ব পাৰো আৰু আপোনালোকেও নিশ্চিত হ'ব পাৰে যে আজিৰ দিনটো বিশেষ হ'ব। গতিকে এইবাৰ আপোনালোকেও অনুমান কৰি চাওকচোন, মই কলৈ গৈ আছো। পাহাৰ নে নদী, চহৰ নে কোনো শান্ত গাঁও? কমেণ্ট বক্সত আপোনালোকৰ অনুমান জনাব। যিহেতু ট্ৰিপ প্লেন হৈ গৈছে, মই আকৌ ভাবিলো মই কাৰ লগত যাওঁ, কিন্তু আপোনালোকে ইমানবোৰ আছে, আপোনালোকক সকলোকেই মই লৈ যাব বিচাৰো। এইখিনি ফিজিকেলি নহলেও ভাৰ্চুৱেলিতো হ'বই পাৰে, নহয় জানো? গতিকে আপোনালোকে এতিয়াও যদি মোৰ পেজটোক ফ'ল' কৰা নাই বা মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে জল্দিছে ছাবস্ক্ৰাইব ফ'ল' কৰি দিব, কাৰণ আগলৈ আহি আছে আৰু মজাৰ মজাৰ ভিডিঅ'। মোৰ সৈতে এই সম্পূৰ্ণ যাত্ৰাটো মই আপোনালোককো উপভোগ কৰাব বিচাৰো। আগলৈ আহি আছে বহু ধুনীয়া ধুনীয়া মুহূৰ্ত, কিছুমান আচৰিত দৃশ্য আৰু মনত ৰৈ যোৱা স্মৃতি। গতিকে সেই সকলো ভিডিঅ'বোৰ পাবৰ বাবে আপোনালোকে মোৰ লগত কানেক্টেড থাকিব আৰু সাক্ষী হৈ থাকক আমাৰ এই ৰোমাঞ্চকৰ যাত্ৰাৰ বাবে। ইতিমধ্যে মই ৰেডি হৈ গৈছো, কাৰণ মই প্ৰথমতে যাম বৰপেটাত। বৰপেটাত এজন বিশেষ ব্যক্তি আছে, যাৰ লগতে মই এই যাত্ৰাটো সম্পূৰ্ণ কৰিম। আৰু মই এই যাত্ৰাৰ বাবে বহুতো সপোন আৰু আশা বুকুত বান্ধি লৈছো। এই যাত্ৰাৰ মাজত যাতে সৰু সৰু মুহূৰ্তবোৰ ডাঙৰ সুখ আদায় কৰি ল'ব পাৰো। সেউজীয়া প্ৰকৃতি, শীতল বতাহ স্পৰ্শ, অচিনাকি ঠাইৰ নতুন নতুন দৃশ্য, এই সকলোবোৰ মনটো এক বিশেষ আনন্দৰে যাতে ভৰাই তোলে, তাৰেই অভিজ্ঞতা বুটলিবলৈ মই গৈ আছো। অত্যন্ত ব্যস্ততা ভৰা জীৱনৰ মাজত এনে কিছুমান সময় নিজকে দিয়া উচিত, কাৰণ নিজক ভাল ৰখাৰ দায়িত্ব নিজৰেই। আজি মই কেৱল এটা গন্তব্য স্থানলৈ ওলোৱা নাই, বৰঞ্চ নতুন অনুভূতি, নতুন চিন্তা আৰু নতুন গল্প বিচাৰি ওলাইছো। হয়তো এই যাত্ৰাত এনেকুৱা কিছুমান দৃশ্য দেখিম যিবোৰ কেমেৰাত বন্দী নহ'ব, আৰু কিছুমান কেমেৰাত বন্দীও কৰিব পাৰিম, কিন্তু কিছুমান মুহূৰ্ত কেৱল হৃদয়ত সাঁচি ৰাখিম, কাৰণ সকলো স্মৃতি ছবিত ধৰা নপৰে, কিছুমান স্মৃতি অনুভূতিতহে সাঁচি ৰাখিব পাৰি। বহুতেই কয় ট্ৰেভেলিং ইজ ওৱান কাইণ্ড অফ ষ্টাডি, যি ষ্টাডিয়ে আমাক সুখী হ'বলৈ শিকায়, শান্ত হ'বলৈ শিকায় আৰু পজিটিভ মাইণ্ডছেট তৈৰি কৰে, আৰু জীৱনৰ প্ৰতিটো মুহূৰ্তৰ সৰু সৰু কথাবোৰক মূল্য দিবলৈ শিকায়। ট্ৰেভেলিং হৈছে মানুহৰ চিন্তাধাৰা, দৃষ্টিভংগী আৰু ব্যক্তিত্ব গঢ় দিয়াৰ এক শক্তিশালী মাধ্যম। যেতিয়া আমি নতুন ঠাই, নতুন সংস্কৃতি আৰু নতুন মানুহৰ সংস্পৰ্শলৈ আহোঁ, তেতিয়া আমাৰ মনৰ সীমাবদ্ধতা ভাঙিবলৈ আৰম্ভ কৰে। ভ্ৰমণে আমাক বুজাই দিয়ে যে পৃথিৱীখন কেৱল আমাৰ চৌহদতেই সীমাবদ্ধ নহয়, ইয়াত অসংখ্য জীৱনধাৰা, চিন্তাধাৰা আৰু অভিজ্ঞতা আছে। ভিডিঅ'ৰ আৰম্ভণিতে মই যে আপোনালোকক কৈছিলো বৰপেটাত মই এজনীৰ লগত লগ কৰিব গৈ আছো, যাৰ লগতে মই এই ভ্ৰমণটো সম্পূৰ্ণ কৰিম। এখেত হৈছে বেবী সাহা। शी इज ए वेरी गुड सिंगर एंड परफॉर्मर। हेलो गाइस, अभी हम आ चुके हैं बरपेटा और कुछ घंटों के बाद ही हम ट्रेन में उठेंगे, है ना? है ना? नहीं बोले थे सब उठाए जाओ ना, कोनो बोली नहीं, हम कहाँ जा रहे हैं किसी को नहीं बताएंगे। তো আৰু দেখা হবে, ষ্টৰি দিতে থাকবো। তো গাইজ এই ব্লগৰ পিছৰ দৃশ্যসমূহ মই নেক্সট পাৰ্টত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত, তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। তো গাইজ টিল দেন টেক কেয়াৰ, বাই বাই।